ভানুমতীৰ জৰিয়তে পূৰ্ণাংগ অসমীয়া উপন্যাসৰ যি যাত্ৰা আৰম্ভ হৈছিল, এই যাত্ৰাত আজি এটা নতুন সংযোজন হ'ল, যি সংযোজনে অসমীয়া উপন্যাস জগতখনক নিশ্চিতভাৱে সমৃদ্ধ কৰিব। এগৰাকী প্ৰতিশ্ৰুতি সম্ভাৱনাপূৰ্ণ প্ৰতিশ্ৰুতিবান এগৰাকী লেখক, যিগৰাকী লেখকৰ ইতিমধ্যে অসম সাহিত্য সভাই স্বীকৃতি প্ৰদান কৰিছে। এইগৰাকী কিশোৰ কলিতাৰ এইখন উপন্যাস ইতিমধ্যে 5খন উপন্যাস প্ৰকাশিত হৈছে। এখন উপন্যাসৰ জৰিয়তে জনজীৱনৰ এটা সুন্দৰ চিত্ৰ দাঙি ধৰিছে। আধুনিক অসমীয়া উপন্যাসৰ যি বৈশিষ্ট্য এতিয়া নতুনকৈ আহিছে, সেই বৈশিষ্ট্যসমূহক এই উপন্যাসখনত প্ৰতিফলিত কৰা এটা দৃষ্টিগোচৰ হৈছে। আৰু দেখিছোঁ যে সামাজিক দায়বদ্ধতাক এই উপন্যাসখনে দাঙি ধৰিবলৈ সক্ষম হৈছে। এই যাত্ৰাৰ বাবে কিশোৰ কলিতালৈ আমি শুভেচ্ছা জনাইছোঁ। আমি আশা কৰিছোঁ সামাজিক দায়বদ্ধতাক উপন্যাসৰ মাজেৰে জনজীৱনৰ মাজলৈকে লৈ যাব পাৰিব আৰু অসমীয়া উপন্যাসৰ এই দক্ষিণ কামৰূপৰ যি ঐতিহ্য উপন্যাসৰ ক্ষেত্ৰত সন্মানীয়া মামণি ৰয়ছম গোস্বামী বাইদেউৰ জৰিয়তে যি যাত্ৰা আৰম্ভ হৈছে, যি যাত্ৰাত মইনা গোস্বামীৰ নিচিনা এগৰাকী সুপ্ৰতিষ্ঠিত লেখকে অৱদান আগবঢ়াই আছে, তাত নিশ্চিতভাৱে কিশোৰ কলিতাৰ নাম চিৰদিন সন্নিৱিষ্ট হৈ থাকিব। লগতে এই যি চৰ্চা অব্যাহত ৰাখিছে আৰু লগতে গিৰিধৰ নিশ্চিতভাৱে সাংবাদিকতা বিষয়টোৱে হ'ল সাহিত্য। সাহিত্যত যদি ভাল ধৰণৰ দখল থাকিব নোৱাৰে, তেনেহ'লে সাংবাদিকতা সফল হ'ব নোৱাৰে। আৰু কিশোৰ কলিতা, যাক আমি গিৰিণ বুলি মাতোঁ, গিৰিণৰ সেই দক্ষতাটো আছে। আমি দেখিছোঁ যে তেওঁ কষ্ট কৰে যথেষ্ট। দিনটো সংবাদৰ পিছে পিছে ঘূৰি ফুৰি আকৌ সাহিত্য সাধনা কৰিবলৈ যি অধ্যয়নৰ প্ৰয়োজন, সেই অধ্যয়নক সমান্তৰালভাৱে লৈ যোৱাটো বৰ সহজ কথা নহয়। আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিলে এয়া নিশ্চিতভাৱে সম্ভৱ হয়। আৰু কিশোৰে সময়ৰ সদ্ব্যৱহাৰ কৰিব জানিছে আৰু সেইকাৰণেই তেওঁৰ এই সফলতা আহিছে। আমি আশা কৰিছোঁ তেওঁৰ কাপত আমি নতুন নতুন গ্ৰন্থ আমি পাম।